নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আৰু আজি হৈছে মংগলবাৰ আৰু মংগলবাৰৰ দিনা সকলোকে প্ৰথমতে কুশল মংগল কামনা কৰিছোঁ যে আপোনালোকে সকলো ভালে থাকিব। প্ৰভুৰ আশীৰ্বাদত যাতে আপোনালোকৰ যিখিনি মনোকামনালৈ আপোনালোকে সেৱা প্ৰাৰ্থনা কৰিছে আজি সকলোখিনি মনোবাঞ্ছা যাতে পূৰ্ণ হৈ যায়, তাৰ কাৰণে ভগৱানৰ ওচৰত মই সদায় প্ৰাৰ্থনা কৰোঁ। আজিও দিনতেই কৰিছোঁ। যিসকল লোকে মোক জনাইছিলে যে আপোনালোকৰ কাৰণে কমেণ্টতো জনাইছিলে, মেছেজ কৰি জনাইছিলে যে আপোনালোকৰ কাৰণে আজি মংগলবাৰ দিনা এগছি চাকি দিব লাগে, তেওঁলোকৰ কাৰণে এগছি মই যি চাকি গছি মই দিওঁ তেওঁলোকৰ কাৰণে হয় বা নিজৰ কাৰণেও হয় হনুমান চালিচা, আৰু মই নিজৰ কিবা এটা অসুবিধাত পৰি বজৰং বাণখন মই পঢ়ি আছোঁ। গতিকে সকলোৱে ভাল হ'ব, চিন্তা কৰিবলগীয়া একো নাই। হনুমান চালিচা পঢ়ি আপোনাৰ ঘৰৰ কাষৰ মানুহঘৰৰ যদি ভাল হৈছে, আপোনাৰ কিয় ভাল নহ'ব? এই যে কমেণ্টবিলাকত, মোৰ ভিডিঅ'বিলাকৰ কমেণ্টবিলাকত সকলোৱে যে লিখি দিয়ে যে মোৰ ভাল হৈছে, মোৰ ভাল হৈছে, মোৰ ভাল হৈছে, এই যে ভাল হৈছে এনেকৈ ধৰণৰ কমেণ্টবোৰ কৰে, তাকে আপুনি চাবচোন যে আপোনাৰ কিয় বেয়া হ'ব? সকলোৰে যিহেতু ভাল হৈছে, আপোনাৰো ভালেই হ'ব। কিছুমান কথাত অকণমান সময় লাগে, কিছুমান কথাত সোনকালে হৈ যায়। পৰিস্থিতি সময় সাপেক্ষে আমি এটা কথাই লক্ষ্যটো স্থিৰ কৰিব লাগে যে আমি ভগৱানৰ পৰা আমি কি বিচাৰিছোঁ। এনেকুৱা কিবা বিচাৰিছোঁ নেকি যিখিনি বস্তু তেওঁ দিব নোৱাৰে আমাক? তেনেকুৱা ধৰণৰ কথাও নাই। তেওঁতো ইচ্ছা কৰিলে সকলোখিনি দিব পাৰে, কিন্তু সময় সকলোকে লাগিব, নহয় জানো? এতিয়া বেমাৰ আজাৰৰ ঠিক তেনেকুৱা ধৰণৰ কথা থাকে যে আপোনাৰ কেনেকুৱা ধৰণৰ বেমাৰ হৈছে, কিখিনি বেমাৰ মুক্তিৰ কাৰণে আপুনি ভগৱানৰ ওচৰত নাচে ৰোগ হাৰে চব পীৰা জপত নিৰন্তৰ হনুমত পীৰা এইখিনি কৈ আছে। এইটো নহয় যে সেইখিনি কৈ থাকিলে আপুনি ডক্টৰৰ ট্ৰিটমেণ্ট নকৰিলেও আপুনি হৈ যাব, তেনেকুৱা কথা নহয়। মই সদায় সকলোকে পজিটিভিটিখিনি আনিবলৈ চেষ্টা কৰি আছোঁ। ভগৱান হৈছে এক অদৃশ্য শক্তি, যি শক্তিয়ে আমাক সাহস দিয়ে, মনোবল দিয়ে, শৰীৰত শক্তি দিয়ে। আৰু আমাৰ যেতিয়া মনটো ভাল হৈ থাকে, মনটো প্ৰফুল্লিত হৈ থাকিব, আপুনি যেতিয়া ভাবিব যে না মোৰ ভাল হ'ব, তেতিয়া আপোনাৰ ভালেই হ'ব। আপুনি যদি নানান ৰকমৰ বেয়া চিন্তা আপুনি কৰি থাকে, সেই বেয়া চিন্তাখিনিয়ে কিন্তু আপোনাক সদায় বেয়া কৰে। সেইকাৰণে মই আপোনালোকৰ মনত মানে এনেকুৱা এটা ভাৱ সোমোৱাই দিবলৈ চেষ্টা কৰিছোঁ যে আপোনাৰ ভাল হ'ব আৰু ভালেই হ'ব। এই পজিটিভিটিখিনিৰ কাৰণে চাওকচোন কিমান মানুহৰ ভাল হৈ গৈছে, কিমান মানুহৰ উপকাৰ হৈছে। হনুমান চালিচাখনত ইমান বেছি শক্তি আছে, ইমান বেছি পাৱাৰ আছে তেওঁলোকৰ সেই চালিচাখনত, হনুমান চালিচাখনত। তাৰ ওপৰত আকৌ বজৰংগ বাণ, তাৰ ওপৰত আকৌ আছে সুন্দৰকাণ্ড। এতিয়া সুন্দৰকাণ্ডখন পাঠ আমাৰ অসমত খুব তেনেধৰণৰ প্ৰচাৰ হোৱা নাই, লাহে লাহে হ'বগৈ। সুন্দৰকাণ্ডৰ কাৰণে অকণমান যথেষ্ট সময় লাগে, এটা অনুষ্ঠানৰ প্ৰয়োজন য'ত আমি সুন্দৰকাণ্ডখন পঢ়িব পাৰোঁ। গতিকে সেইখিনি কথা অকণমান সুকীয়া, কিন্তু হনুমান চালিচা আৰু বজৰং বাণ আমি খুব সোনকালে সহজতে পঢ়িব পাৰোঁ, যাৰ দ্বাৰা আমাৰ ঘৰখনত যিকোনো নিগেটিভিটি হওক, ঘৰখনত যিকোনো সমস্যা আমি দূৰ কৰিব পাৰোঁ। এতিয়া কথা হ'ল যে মই এখন খুব ধুনীয়া আৰণাই লৈ আছোঁ। এখন আৰণাই দিছিলে মোক সৰ্থেবাৰীত মালতী বড়ো, আৰু তেখেতৰ পৰিয়ালবৰ্গই মিলি মোক তেওঁলোকৰ ঘৰত নিমন্ত্ৰণ কৰিছিলে, মই গৈছিলোঁ। আৰু মোৰ ভাল লগা আৰণাইখিনিৰ মাজত এইখনো এখন অন্যতম, কাৰণ খুব খুব সুন্দৰ। আপোনালোকে নিজে চাব পাৰে যে বগা ৰঙত হালধীয়া ফুলৰে কি ধুনীয়া এখন আৰণাই। মোৰ মানে ইমানেই পচন্দ হয় এইখন আৰণাই যে মানে আপোনালোকক ক'বলৈ ভাষা নাই। আৰু আপোনালোকে কেনেকুৱা লাগিছে জনাবচোন দেই। আৰু সঁচাকৈ কৈছোঁ যে আপোনালোকৰ মাজত মই ইমানখিনি মৰম আচলতে মই কেতিয়াও কোনোদিন আশা কৰা নাছিলোঁ। আচলতে কেতিয়াবা মই নিজেও ভাবোঁ, কালিও মই ভাবি আছোঁ, মই ভাবিছিলোঁ মই কিবা এটা লিখোঁ ফেচবুকত যে মই কি কৰি আছোঁ, আচলতে মই কি কৰি আছোঁ, কেনেকৈনো আপোনালোকৰ মাজলৈ আহিলোঁ, কেনেকৈ কি হৈ গ'ল মোৰ লগত, কেনেকৈ মোক লৈ গ'ল এইটো লাইনত মই নিজে নাজানো। কিন্তু আপোনালোকৰ পৰা যে ইমান কম দিনৰ ভিতৰত ইমানখিনি মৰম পাম, গোটেই অসমবাসীৰ মৰম পাম, মই সেই কথাটো কিন্তু একদম ভবা নাছিলোঁ আচলতে। কিন্তু আপোনালোকে চাগে কিবা এটা পালে, কিবা এটা পোৱাৰ কাৰণে। চাওক, এনেকুৱা ধৰণৰ ভিডিঅ', বহুত ধৰণৰ ভিডিঅ' অসমত হৈ আছে, সকলোৱে চাই আছে, কিন্তু কেনেকৈ ধৰণে আপোনালোকে ল'লে, মোৰ দ্বাৰা কিনো হৈছে আপোনালোকৰ, মই কিন্তু নাজানো। কিন্তু আপোনালোকে যে মৰম কৰিছে, মই সঁচাকৈ বহুত বেছি আপ্লুত হৈছোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে কেতিয়াবা আৱেগিকো হৈ যাওঁ যে আপোনালোকে মোৰ কাৰণে যে ইমানখিনি মৰম সন্মান কৰে, খুব ভাল লাগে। আৰু তাতকৈ ডাঙৰ কথা কি জানেনে? এখন ট্ৰে মই ৰাখিছোঁ, ইয়াতে চাওক। এই গোটেইখিনি খাদ্য সম্ভাৰ মোৰ আহিছে গুৱাহাটীৰ পৰা, উত্তৰ গুৱাহাটীৰ পৰা আজি। এতিয়া কোনে দিছে মই নামটো কৈ নিদিওঁ, কাৰণ সকলোৱে গম পাই যাব। কিন্তু এজন খুব ধুনীয়া যুৱ ব্যৱসায়ী তেওঁ মোক তেওঁৰ মাকে বহুত কষ্ট কৰি এইখিনি বনাই দিছে। তিল পিঠা, একদম ডাঙৰ ডাঙৰ লাডু, আৰু তেওঁ নিজৰ ষ্টাইলত
এয়া বনাই দিছে লগতে এয়া নিমকি দি পঠাইছে দেই। মই দেখাইছোহে মাত্ৰ আপোনালোকক যে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ পৰা তেওঁ আহি যে মোক কৈছে যে মোৰ মায়ে তোমাৰ কাৰণে ইমানখিনি বস্তু বনাইছে আৰু খুব আশা কৰি আছিলে। মানে মই খালো, খুব ধুনীয়া সোৱাদ বনাইছে। গতিকে তেখেতৰ মাতৃক মোৰ ফালৰ পৰা যথেষ্ট ধন্যবাদ, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপুনি ভালে কুশলে থাকক, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ যে আপুনি ইমানখিনি মৰম আদৰ কৰিছে, খুবেই ভাল লাগিছে। আৰু এইটো নহয় যে মানে কিবা এটা দিছে সেইটো বুলি নহয়। আৰু মই আপোনালোকক কৈছোঁৱেই যে কিয়নো দিছে মোক, কিবা এটাতো চাগে পাইছে, কিবা এটাতো আপোনালোকৰ কাৰণে কৰিব পাৰিছোঁ চাগে। এতিয়া মই কালি কৈছিলোঁ যে মই শিৱসাগৰ যোৰহাটৰ প্ৰগ্ৰামটোৰ কথা কালি লাইভত কৈছিলোঁ, আৰু এই বিষয়ে মই অকণমান আকৌ ক'ম। এতিয়া যোৰহাটত মানে মই ভাবিছিলোঁ যে যোৰহাটৰ কোনো নিৰ্দিষ্ট ঠাই মই ঠিক কৰা নাছিলোঁ যে ক'ত আপোনালোকক একেলগে লগ পাম, সেই বিষয়ে মই জনাইছিলোঁ। কিন্তু সকলোৱে মোক এতিয়া যোৰহাটৰ জনাইছে যে অমুক অমুক ঠাইত লগ হ'লে ভাল হ'ব। কিন্তু মই মোৰ ফালৰ পৰা এটা মানে কথা মই ভাবিছোঁ, আচলতে আপোনালোকে কেনে হয় মোক জনাব সেই কথাটো, যোৰহাটৰ বা শিৱসাগৰৰ সকলে দেই, মানে মনত অসন্তোষ নকৰিব। আচলতে যিহেতু 26 জানুৱাৰী সকলো বন্ধ থাকিব, গাড়ী মটৰ সকলো বন্ধ থাকিব, গতিকে 26 জানুৱাৰীৰ দিনা ৰাতি আহি মই ঘৰো পাব লাগিব। আৰু যোৰহাটত নিমন্ত্ৰণ বহুত আছে ব্যক্তিগত ঘৰত মানে। গতিকে মই সময় মাত্ৰ 26 জানুৱাৰীৰ দিনাই পাম। মই ভাবিছোঁ যে যদি আপোনালোকে 25 জানুৱাৰীৰ দিনা যোৰহাটৰ যিসকলে মোক মানে সমজুৱাকৈ লগ পাব বিচাৰিছিলে, 25 জানুৱাৰীৰ দিনা যদি আপোনালোকে শিৱদৌললৈকে যায়, শিৱদৌলো দৰ্শন কৰি এবাৰ ময়ো যদি আপোনালোকক তাতে লগ পাওঁ, বেয়া হ'ব নেকি বাৰু জনাবচোন। কাৰণ মই ভাবিছোঁ যে 26 জানুৱাৰীত যিহেতু আপোনালোকৰ কোনোবা এখন ঠাইত গ'লে আপোনালোকে গাড়ী মটৰ নহ'লে এনেও আহিব নোৱাৰিব, অসুবিধা হৈ যাব পাৰে। আৰু য'ত যাম বুলি কৈছোঁ, চাওঁ 26 জানুৱাৰীৰ কথা অকণমান কিবা খেলি মেলি হ'বও পাৰে, নহয় জানো? আপোনালোকে কথাখিনি মানে আপোনালোকৰ ফালৰ পৰা জনাব মোক। গতিকে মই ভাবোঁ যিহেতু 25 জানুৱাৰীৰ দিনা মই 11-12মান বজাত দিনৰ শিৱদৌলত সকলোকে লগ পাম, শিৱসাগৰ লোকসকলক। গতিকে যোৰহাটৰ পৰা শিৱসাগৰটো বেছি দূৰ নহয়। আপোনালোকে নতুন বছৰ বুলিও হওক বা 26 জানুৱাৰী বুলি আগত হ'ল বুলিয়েই হওক বা মাঘৰ দিন বুলিয়েই হওক, আপোনালোকে যদি শিৱদৌল দৰ্শন কৰিবলৈ যায়, তাতে যদি আপোনালোকক মই লগ পাওঁ, যোৰহাটৰ বা শিৱসাগৰ যিসকল ওচৰ পাজৰৰ লোকে মোক সমজুৱাভাৱে লগ পাব বিচাৰিছিলে বা মই আপোনালোকক লগ পাব বিচাৰিছিলোঁ, তেনেকুৱা কৰিলে কেনেকুৱা হ'ব আপোনালোকে জনাব। আৰু সেই সিদ্ধান্তটো সম্পূৰ্ণ ফিক্স সিদ্ধান্তটো মই কাইলৈ আপোনালোকক জনাই দিম। কাৰণ যোৰহাটত মই ভাবিছিলোঁ মানে 4-5খনমান ঘৰৰ কাৰণে মই যাব লাগিব। কিন্তু মই গম পালোঁ যে যোৰহাটত ইতিমধ্যে মোৰ ঘৰলৈ অহা মানুহ কমচে কম 7-8জনমান লোকে মোক নিমন্ত্ৰণ দিছিলে। তাৰ উপৰি ফোনৰ নিমন্ত্ৰণবোৰো মই কিছুমান ৰক্ষা কৰি থৈছিলোঁ। গতিকে যোৰহাটত মই আচলতে ইমান সময় নাপাম। গতিকে আপোনালোকে যদি বেয়া নাপায়, 26 জানুৱাৰীৰ কাৰণে বিশেষকৈ এইকণ যদি মোক সুবিধা কৰি দিয়ে যে 25 তাৰিখে আপোনালোকে মই শিৱদৌলতে যদি আপোনালোকক লগ পাওঁ, খুবেই ভাল লাগিব বুলি মই মোৰ ফালৰ পৰা আচলতে ভাবিছোঁ। কাৰণ বহুত লোকে যিসকলে তেজপুৰলৈ বুলি আমাৰ নামঘৰ বুলি আহিব নোৱাৰে, তেওঁলোকে এগছি চাকি দিবলৈ বিচাৰে, তেওঁলোকে সামান্য 10 টকীয়া তেলৰ পেকেট এটাও যদি মোৰ হাতত দি দিয়ে, তেওঁলোকৰ নামটোৰ সৈতে মই তেওঁলোকৰ সেই তেল চাকি আমাৰ গোসাঁই ঘৰত জ্বলাব পাৰোঁ আচলতে। ঠিক তেনেধৰণে কৰি আছোঁ। আপোনালোকে দেখিছেই যে ডিব্ৰুগড়ত গ'লেও তেনেকুৱা কৰিছোঁ, বা নামনি অসমত যাওঁতেও তেওঁলোকে মোক তেনেধৰণে দি পঠাইছিলে। তেনেকুৱা ধৰণৰ কৰিলে মই ভাবোঁ মানে ভাল হ'ব বুলি মই মোৰ ফালৰ পৰা মানে ভাবিছোঁ। আৰু এতিয়া আপোনালোকে জনাব, যোৰহাটৰ সকলে আচলতে অসন্তোষ নকৰিব, আপোনালোকক তেনেকেই মই লগ কৰোঁ, খুব ভাল লাগিব। ৰাজহুৱা স্থানত যদি একেলগে লগ পাওঁ, সকলোৰে সৈতে একেলগে মন্দিৰৰ আশীৰ্বাদো ল'ব পাৰিম, আপোনালোকে মোৰ কাৰণেও আশীৰ্বাদ অকণমান ল'ব পাৰিব, ময়ো আপোনালোকৰ কাৰণে লগ পাই খুব ভাল লাগিব। আপোনালোকে মোক সেই বিষয়ে জনাব, আৰু সেই বিষয়টোৰ কাৰণেই আজি ভিডিঅ'টো বনাইছোঁ। আৰু যিহেতু মই অকণমান অসুস্থ হৈ আছোঁ, অসুস্থ মানে কি অলপমান পেটৰ প্ৰব্লেম হৈ আছে, গতিকে আপোনালোকক মই শিৱসাগৰ আৰু যোৰহাট যিসকলৰ ঘৰত মই আচলতে যাম, ইতিমধ্যে মই ক'ত কি খাম মই জনাই দিছোঁ যে আপোনালোকৰ ঘৰতে খাম মই, তেনেকৈ ধৰণে কৰিছোঁ। গতিকে মনত মানে কাকো মই ব্যক্তিগতভাৱে কাকো চিনি নাপাওঁ, সকলোকে ফোনতে চিনি পাওঁ। গতিকে যোনে প্ৰথমতে মোক কৈছে যে আপুনি আমাৰ ঘৰত মানে মানে চাহকণ খাব লাগিব, তেওঁলোকৰ ঘৰতে মই মানে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছোঁ। কাৰণ মোৰ পেটৰ কণ্ডিশ্যন খুবেই বেয়া, পেট বিষ হৈ গৈছে, কালি ৰাতি শোৱাও নাই মই পেটৰ বিষত। কাৰণ মানে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ খাদ্য খাই আছোঁ, গতিকে পেটটো এটাই, মানুহ এটাই, গতিকে এনেকুৱা ধৰণৰ হৈছে। আৰু মানে কি আৰু
ৰাইজৰ কাৰণে ওলাই আহিছোঁ, ৰাইজৰ মানুহ হৈ গ'লো যেতিয়া এতিয়া মোৰ ঘৰৰ মানুহ আচলতে নহয় আৰু ঘৰৰ মানুহে মোক কয় কেতিয়াবা মাহঁতে তই এতিয়া মোৰ নহয় আৰু গোটেই ৰাইজে মানিছে যেতিয়া গতিকে ভাল লাগে আপোনালোকক লগ কৰি আৰু ভগৱানৰ নামত মই কেতিয়াও অন্ধবিশ্বাস বিয়পোৱা নাই কোনো দিন বিয়পোৱা নাই আজি এগৰাকী তেজপুৰ মেডিকেল কলেজৰ এজন প্ৰফেচাৰ আহিছিলে ডক্টৰ তো তেওঁক লগ পালোঁ আৰু ডক্টৰ ইঞ্জিনিয়াৰসকল যেতিয়া মোৰ ওচৰলৈ আহে নামঘৰত সেৱা এটা ল'বলৈ তেতিয়া মোৰ মনটো খুব ভাল লাগে তেতিয়া মই ভাবোঁ কিছুমান লোক যে আছে যে এনেই কমেণ্ট কৰি দিয়ে কিছুমান ভগৱান নাই কিন্তু ডক্টৰজন মোৰ ওচৰলৈনো কিয় আহে মোৰ ওচৰলৈ নহয় ভগৱানৰ ওচৰত কিবা এটা বিচাৰি কিয় আহে বিভিন্ন নামঘৰে হওক বা তেনেকুৱা ধৰণৰ মোৰ লগত কথানো কিয় পাতিব বিচাৰে মইতো তেনেই সামান্য এজন দোকানী ল'ৰা দোকানী মানুহ মোৰ ওচৰত এজন ডক্টৰ আহি কিয় মানে কথা পাতে কিবা এটাতো ভগৱানৰ তেওঁলোকে অস্তিত্ব বিচাৰি পায় কিন্তু আমি যাৰ একেবাৰে একোৱেই নাই একোৱেই এইবিলাক বিষয় আগবঢ়া নাই তেওঁলোকে কিয় এনেকুৱা ধৰণৰ ভিডিঅ' বনালে ব্যৱসায় বুলি ভাবি লয় বা কিয় তেনেকুৱা বেলেগ এটা বিষয়লৈ লৈ যায় যে কিবা কৰিছোঁ কোনোবাই কিবা কিবি পাইছেতো সেইকাৰণে মানুহে ইজনে সিজনৰ মাজত প্ৰচাৰ হয় আজি মই তেজপুৰত বহি এতিয়া ভিডিঅ' এটা বনাই আছোঁ যদি মোৰ দ্বাৰা একো উপকাৰেই নহয় কাৰো তেনেহ'লে এজন লোকে সেই ভিডিঅ'টো বেলেগ এজনক কেনেকৈ শ্বেয়াৰ কৰিব কেনেকৈ ইমানখিনি মানুহৰ মাজত মই অকণমান মানে আহিলোঁ আপোনালোকৰ মাজলৈ মই কেনেকৈ আহিলোঁ যদি একোৱেই নাই মোৰ গাততো একোৱেই নাই কিন্তু মইতো হনুমানজী চালিচাখনৰ কথা কৈছোঁ বজৰংগ বাণখনৰ কথা কৈছোঁ যিখিনিৰ দ্বাৰা আমি জীৱনত বহুত বেছি উপকাৰ আমি পাব পাৰোঁ আৰু সেইখিনি কৰি ৰাইজে বহুত বেছি উপকাৰ হৈছে তেওঁলোকে এইবিলাক ভিডিঅ'তে মই কোৱা প্ৰত্যেকটো ভিডিঅ'ত তেওঁলোকে জনাই দিয়ে আৰু সেইকাৰণে মোৰ ভাল লাগে সাহ পাওঁ শিৱসাগৰৰ আৰু যোৰহাটৰ এই বিষয়টো আপোনালোকে মোক জনাব বুলি মই আশা কৰিলোঁ কমেণ্টত জনাই দিব যোৰহাটৰ লোকসকলক মই ভাবিছোঁ একেলগে সকলোকে 25 জানুৱাৰী তাৰিখে দিনৰ 11-12 মান বজাত মই শিৱসাগৰ শিৱদৌলতে লগ কৰিম